মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু আদৰ্শক বিশ্বজনীন কৰাৰ প্ৰয়োজনীয়তা আছে, কিন্তু তেনে কৰাৰ নামত ইণ্টাৰনেটৰ ছ'চিয়েল নেটৱৰ্কিং ছাইটৰ মাধ্যমেৰে সংগঠনৰ জন্ম দি পুঁজি সংগ্ৰহৰ এক প্ৰচেষ্টা চলোৱা হৈছে। শংকৰদেৱক বিশ্বজনীন কৰাৰ যেন ঠিকা হেলিছে একাংশ শংকৰদেৱৰ অনুৰাগীয়ে। চাওঁ এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন। বিচিত্ৰ দেশ অসম, অধিক বিচিত্ৰ অসমীয়া জাতি, যিটো জাতিৰ একাংশ মুধা পূজা লোকে জাতিটোৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত ৰাতিটোৰ ভিতৰতে সংগঠনৰ জন্ম দি ধন সংগ্ৰহত নামি পৰে। তেওঁলোক বাৰু কিমান বিচিত্ৰ? DY365 কিছুদিন পূৰ্বে সম্প্ৰচাৰিত হৈছিল কোনো উৰ্বৰ মস্তিষ্কৰ লোকে ইণ্টাৰনেটৰ জনপ্ৰিয় ছ'চিয়েল নেটৱৰ্কিং ছাইট ফেচবুকত শংকৰদেৱৰ নামেৰে একাউণ্ট খোলাৰ তথ্য। কোনো অজ্ঞাত লোকে কৰা এই আজব কাণ্ড উন্মোচিত হোৱাৰ পিছত এইবাৰ পোহৰলৈ আহিছে আন এক চক্ৰৰ শংকৰদেৱ কেন্দ্ৰিক প্ৰযুক্তি নিৰ্ভৰ মাতব্বৰিতা। মাধ্যম আকৌ সেই ফেচবুকেই। এইবাৰ কিন্তু শংকৰদেৱৰ নামত ফেচবুকত কোনো অজ্ঞাত চক্ৰই নহয়, কেইজনমান আমাৰ সমাজৰ দিগ্গজ লোকে আৰম্ভ কৰিছে আপত্তিজনক কৰ্মকাণ্ড। শংকৰদেৱ বিষয়ক চৰ্চা, আলোচনা বা বিতৰ্কই ফেচবুকত ঠাই পালে কাৰো আপত্তি কৰিবলগীয়া নাথাকিলেহেঁতেন, কিন্তু শংকৰদেৱৰ নামত ফেচবুকৰ মাধ্যমেৰে ধন সংগ্ৰহৰ প্ৰচেষ্টা চলোৱা হৈছে। শংকৰদেৱৰ চিন্তা আদৰ্শ ফেচবুকৰ মাধ্যমেৰে বিশ্বজনীন কৰি তোলাৰ নামত পুঁজি সংগ্ৰহৰ চেষ্টা চলোৱা হৈছে। প্ৰশ্ন হ'ল, এয়া কিমান দূৰ সমীচীন? ফেচবুকত খোলা হ'ল এটা গোট, ফেচবুকৰ ভাষাত কমিউনিটি, নাম ফলোৱাৰ্ছ অফ শ্ৰীমন্ত শংকৰদেৱ। প্ৰতিষ্ঠাপক ডক্টৰ সঞ্জীৱ কুমাৰ বৰঠাকুটি। এই পৰ্যন্ত এই কমিউনিটিটোৰ অনুগামীৰ সংখ্যা 2785 জন। অনুগামীসকলৰ একাংশৰ নাম শুনিলে আপুনিও চমক খাব। ফলোৱাৰ্ছ অফ শংকৰদেৱৰ মাজত আছে কলম্বিয়ান পপ তাৰকা চাকিৰা, শচীন তেণ্ডুলকাৰ, ঋত্বিক ৰোশন, যুৱৰাজ সিং আৰু অনেক ডাঙৰ ডাঙৰ মানুহ। শংকৰদেৱৰ অনুগামীৰ তালিকাত এইসকল গ্লেমাৰাছ লোকৰ নাম সংযোজনৰ বিষয়ে সংবাদ মাধ্যমত বাতৰি ওলাল যেন এইসকলক অনুগামী ৰূপে পাই শংকৰদেৱে ধন্য হ'ল, অৰ্থাৎ চাকিৰাই ধন্য কৰিলে শংকৰদেৱক। ইফালে এই কমিউনিটিৰ অনুগামীসকলৰ আলোচনা বিলোচনাও বেছ গহীন বিধৰ। শংকৰদেৱৰ নাম সংলগ্ন অন্যান্য সংগঠন সংস্থাই শংকৰদেৱক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিব নোৱাৰাৰ বাবে গৰিহণা। শ্ৰীমন্ত শংকৰদেৱ সংঘজাতীয় অনুষ্ঠানক কোনো কোনো অনুগামীৰ সন্ত্ৰাসবাদী গোটৰ লগত তুলনা। আৰু যিহেতু শংকৰদেৱক কোনো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পৰা নাই, এইসকল সংগঠিত হ'ল ফেচবুকতে। সকলোকে জনোৱা হ'ল কমিউনিটিটোৰ দ্বাৰা ছ'চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱ নামেৰে এক ছ'চাইটি গঠন কৰা হৈছে, ৰচনা কৰা হৈছে সংবিধান। আনকি অলপতে এইসকল অনুগামীয়ে পঞ্জীয়নো কৰিছে সংগঠনটো। এইখিনি তথ্য ফেচবুকত উপলব্ধ কৰোৱা হৈছে। ঘোষণা কৰা হৈছে পুঁজি সংগ্ৰহৰ আঁচনি। গুৱাহাটীত কাৰ্যালয় থকা বুলি দেখুৱাই ফেচবুকতে জন্ম পোৱা সংগঠনটোৱে সাধাৰণ সদস্যৰ পৰা 200 টকাৰ মাচুল, আজীৱন সদস্যৰ পৰা 5000 টকাৰ মাচুল সংগ্ৰহৰ ব্যৱস্থা লৈছে। দেশৰ বাহিৰৰ সংস্থা সংগঠন সদস্য হ'ব বিচাৰিলে $2000, অৰ্থাৎ প্ৰায় 48000 টকা। বিদেশী ব্যক্তিৰ সদস্য মাচুল $1000, অৰ্থাৎ 4800 টকা। এয়া কিমান দূৰ যুক্তিসংগত? কিয়নো ফলোৱাৰ্ছ অফ শ্ৰীমন্ত শংকৰদেৱৰ অনুগামী চাকিৰা, শচীন তেণ্ডুলকাৰ, যুৱৰাজ সিং, ঋত্বিক ৰোশন আদি সদস্যসকলৰ একাউণ্টবোৰেই সম্পূৰ্ণ ভুৱা ফেচবুক একাউণ্ট হোৱাৰ সম্ভাৱনা। তেনেস্থলত ভুৱা সদস্যৰ দ্বাৰা ফেচবুকৰ মাধ্যমেৰে একত্ৰিত হৈ শংকৰদেৱক বিশ্ব দৰবাৰলৈ নিয়াৰ এই প্ৰচেষ্টা নতুন সংগঠন ছ'চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱৰ বিশ্বাসযোগ্যতা কিমান? ফেচবুকত সঘনে সংগঠিত হৈ থকা ভুৱা একাউণ্টৰ অসাধু প্ৰায়ে অশালীন তৎপৰতাৰ মাজত শংকৰদেৱক বিশ্বজনীন কৰাৰ মহৎ উদ্দেশ্য পূৰণ হ'বনে? ফেচবুকৰ পৰা জন্ম লাভ কৰা ছ'চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱ কাৰোবাৰ সহজে ধন ঘটাৰ অভিপ্ৰায় যে নহয়, সেয়া স্পষ্ট হ'ব কেনেকৈ? নতুন সংস্থাটোৰ পৰিচালনা সমিতিয়ে ডলাৰৰ হিচাপত বিদেশী সদস্যৰ মাচুল বিচাৰিছে, অথচ বিদেশী মুদ্ৰা আইন অনুসৰি মন গ'লেই বিদেশী মুদ্ৰা কোনো সংস্থা বা সংগঠনে গ্ৰহণ কৰিব বা বিচাৰিব নোৱাৰে। আন কোনো প্ৰসংগ বা উদ্দেশ্যৰ কথা সুকীয়া, কিন্তু অসমীয়া জাতিৰ পিতৃপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত স্বয়ম্ভূ সভাপতি সম্পাদক ধন ভঁৰালী লৈ কিবা কৰাৰ আগেয়ে পুঁজি সংগ্ৰহৰ অভিযানত নমাটো নিশ্চয়কৈ অবাঞ্ছিত। তাত কাৰো দ্বিমত থাকিব নোৱাৰে। নিউজ ডেস্ক ৰিপৰ্ট, DY365।
As a